হৈ আছে দেখছা এই কাৰণ মাথাৰি ভাঙছি এইটো মইনাই বোলে এইগিলা উঠাইছে এইগিলা পুৰা বেলেগ কৰি ঘৰ আহি পাই গেল মানে আমাৰ এটা বৰ বেয়া খবৰ সন্মুখৰ পৰা 1 কিলোমিটাৰ মান আগত মাথাৰিটো ভাঙছি আৰু ভাগ্য ভাল মানে নদীৰ ভিতৰত ফুলকে পানী থকা নাই সেইকাৰণে বহুত বেছি প্ৰব্লেম হোৱা নাই যদি ধৰা হল ফুল পানী থাকিল হয় তেতিয়া এইখিনিৰ পৰা আমাৰ হস্পিটেলত ভৰ্তি হ'ল হয় আৰু ইটাও বহুতখিনি আহি পাইছে আৰু মাথাৰি ভাঙাৰ কাৰণে মই অকমান সোনকালে গুচি আহিলো আৰু এইটো মায়ে কি থল লাগি আছে এই বাকচাৰ ওপৰত উঠি গিলা সব মানে ওপৰত তুলছি আৰু যিমান পাৰি বস্তুগিলা কাৰণ মাথাৰি ভাঙছি এইটো মইনাই বোলে এইগিলা উঠাইছে এইগিলা পুৰা বেলেগ কৰিছে এইগিলা তাতে উঠাইছে আৰু সোফা ওপৰত উঠাই দিছে কাৰণ সোফা চাঙত কাৰণ আমাৰ সন্মুখতে মাথাৰিটো ভাঙছি সেইকাৰণে পুৰা এইগিলাকত একো হেৰি নাই পানীটো তাতে বান্ধবা পৰা নাই বান্ধবাৰ কাৰণে চেষ্টা কৰি আছে মই যাম বাৰু অলপমান পিছত যাই চাম আৰু তাৰ আগত মই ভাতটো খাই লম আৰু বৰষুণ দি আছে আৰু ছাগলীৰ কাৰণে এয়া পান এনেকৈ ৰেডি কৰি থৈছে ওপৰত সেয়া অলমে থৈ দিছে এইকেইটা ছাগলীৰ কাৰণে এইগিলা পাত চাত ৰেডি কৰি থৈ দিছে যাতে সুবিধা নহয় আহি পেলাই ওপৰতো তুলি থৈছে আৰু কাপোৰগিলা এটা মেলি দিছে পানী এইগিলাকত আহিছে এতিয়া কালি তাতে আছিল এতিয়া এইখিনি পাইছে সেনা মানে গৰমৰ উত্তাপত থাকবা নৰি পেলাই আম এটা লৈছিলে আমডাল তল নগেলে হ'ল আৰু অমিতাখিনি চব তল গৈছে এই বস্তাটোতো কাষতে আছে আমডাল আৰু আমডালৰ পাত দুটামান দেখা পাইছো এই সৰু সৰুকে পাতকেইটা আছে আৰু এইবিলাক চব তল গৈছে আৰু মাথাৰি ভাঙছি সেইখিনিত 10-15 ফুট মান বহলকে ভাঙছে মাথাৰিটো কিন্তু কথা হ'ল কি ভিতৰত পানী নাই কাৰণে পানী আছে কিন্তু বহুত বেছি পানী ফুল হৈ পানী থকা নাই কাৰণে বহুত বেছি পানী আহা নাই আৰু আহি আছে কৰ মানে লাহে লাহে নাইট কৰি অহাৰ কাৰণে বহুত বেছি ঘুমেতি ধৰি আছিল ভাবছিলো ৰখি পেলাই অল টাইম ৰেষ্ট ল'ম লৈ তাৰপিছত যাম মই যোনখিনি ভাঙছি খিনি চাব যাম আৰু যদি বহুত বেছিকে বৈ থাকিলে তেতিয়া মই আহি লগে লগে আৰু ঘুমাই চুমাই নাথাকিলো হয় ডাইৰেক্ট চাবলৈ গ'লো হয় তাতে কিমান ভাঙছি দেখাবৰ কাৰণে গ'লো হয় আপোনালোকক এতিয়া উঠিলো আৰু এতিয়া বঢ়িয়াকে ৰ'দ লৈছে আৰু কিন্তু থাকবা না ৰ'দ এতিয়া মই যাম তাত লাগি একবাৰ চাবৰ কাৰণে আৰু আপোনালোকৰ কিমান ভাঙছি মই ঘুমাই থাকোঁতে এহেঁত দুটা যাই পেলাই ঘূৰি আহিল ক'ৰ পাৰিলে কয় এই খং উঠি আছে এইবাৰ তকে ঠাই পিতে কথাই বুজি ঠাই পিতে আৰু এইগিলা আমাৰ বস্তু এনেকৈ উঠাই থৈ দিয়া আছে আৰু এইগিলা কেদিত যাব মই না আৰু এতিয়া সামৰিব লগা হয় নেকি ভালে লাগিছে বাৰু পানী অলপ কমা বুলি গম পাইছো হ'লেও মই এতিয়া চাওঁ ইফালে পানী পুৰা ফুল হৈ গৈছে ইফালে পানী অহা নাই মানে ইফালে আহিব পৰা নাই পানীটো ৰ'দটো বহুত বেছিকে উঠছে সেইকাৰণে ছটাটো লৈ আহিলো পিছতে এইবিলাক পানী আৰু যেতিয়া পানী যদি বাঢ়ে আৰু আগৰ পানীটো নোহোৱা হ'লে ইয়াতে খোলা পানী হ'ল হয় আৰু এতিয়া এইবিলাক খোলা পানী নহয় বাৰু মানে আগৰ যোনটো পানী সেই পানীটো পাৰ হৈ যাব পাৰে সেইকাৰণে আগৰ পানীটো আছে আৰু খোলা পানী হ'ব যেতিয়া নদীৰ পানী আহি এইখিনি পাব তেতিয়া খোলা হ'ল হয় আৰু তাৰে পানীখিনি এইখিনি পাইছেহি সেইকাৰণে মানে খোলা পানীটো গম পোৱা নাই আৰু এতিয়া মই বঢ়িয়াকৈ যাই আছোঁ একেলাই আৰু এইবিলাক খালত মাছ দিছে মাছ যাব বুলি এনেকৈ পূৰা খান্দি পেলাই নেটখন ভৰাই দিছে যাতে ভিতৰেদিও কিবা কাৰণত মাছ আহিব নোৱাৰে এনেকৈ চাৰিওফালে দি দিছে পুৰা হতত পানী বৈ আছে আৰু আমি এইখিনি বলনৰ পাৰ বুলি কওঁ অৱস্থা বেয়া হৈ আছে নহয় দলংখন এইবিলাকত পুৰা খোলা পানী আহি গৈছে ঘৰৰ পৰা ওলাই আহি মাথাৰিটো পাওঁৱে নাই ফোন আহিলে কিমান পাইছা কেতিয়া ঘূৰবি মানে কৈছোঁ নহয় আৰু এতিয়া আকৌ এইখিনি দেখাবা আকৌ তাৰপিছত খং উঠিছে এনেকৈ ফোন কৰিলে খং উঠে অমুক তমুক এইবিলাক কৈ থাকিব আৰু মাথাৰি আহি পালোঁ এইটো নদীটো আৰু ইয়াত পানী ফুল হৈ আছে পানী এনে ইমান মানলৈকে থাকে ফুল হ'লে মানে তলত লাগি আছে হ'লেও মাথাৰিটো কিহৰ কাৰণে ভাঙছি নাজানো একবাৰ যাই পেলাই চাই আহোঁ আৰু গম পোৱা মতে মানে মাথাৰিটো আধা বান্ধা হৈছে আৰু আমাৰ ঘৰটো সেইটো আমাৰ ঘৰ ইয়াৰ পৰা দেখাব সেইটো আমাৰ পোনে এইখিনিত পোনে আৰু ভাঙা লাইন থাকে এইখিনিতে বেছিকৈ ভাঙা সম্ভাৱনা হৈ থাকে এইখিনিত হৈ থাকে আৰু এতিয়া বঢ়িয়াকৈ মই যাই আছোঁ বাৰু যাই চাওঁ যোৱাবাৰ এইখিনিত অকণমান ভুমুক দিয়া হৈছিল আৰু আগৰ সেইখিনিত ভুমুক দিয়া হৈছিল আৰু সেইফালৰ মাথাৰি তাৰে ওপৰত লাগি আছে যোৱাবাৰ এইখিনি ঠাইত অৱস্থা বেয়া হৈছিল আৰু সেইখিনিত ওলাই আছিল আৰু ইয়াত বান্ধি দিছিল যোৱাবাৰ এইবিলাকত ভুমুক মাছছে ইয়াত পানী ওলাই আছে আৰু এইবিলাক পানী ওলাই আছে আৰু এই আহি পাইছে এইখিনিত ভাঙছে আৰু মানুহ পুৰা জমা হৈ আছে ইয়াৰ পৰা পুৰা শব্দ ওলাইছে ঘৰকৈ পানী যাৱা এইবিলাক বস্তাত ভৰাই লৈছে মাটি আৰু ইয়াৰ চাইডে দি আছে এই কটা বা চবৰ কাৰণে গা বাচিছে ডাইৰেক্ট আহা নাই চাইডৰ পৰা এনেকৈ বৈ আছে পানীটো আৰু এইখিনি বান্ধি আছে এতিয়া ধুনীয়াকৈ এনেকৈ পানীটো আহিছে সেইকাৰণে বেছি প্ৰভাৱ পৰা নাই যদি ডাইৰেক্ট আহিল হয় তেতিয়াহ'লে অৱস্থা বেয়া হৈ গ'ল হয় এই অৱস্থা দেখিছা এইখিনি পুৰা ডাইৰেক্ট এনেকৈ আহিছে এনেকৈ গেছ ওলাই আৰু যদি ডাইৰেক্ট আহিল হয় ইফালে যদি ডাইৰেক্ট আহিল হয় তেতিয়াহ'লে অৱস্থা বেয়া হৈ গ'ল হয় দেখোন চাইডৰ পৰা অহাৰ কাৰণে অকণমান গা বাচিছে আৰু যদি ফুল হৈ থাকিল হয় পানী এই বৰমাটা চাব আহিছে পিছে কিমান পগল চাই থাকা হা বৰমা সেই বৰমাই লাজ কৰিছে মাতবা পৰা নাই তই কি মাছ চাব আহিছে নেকি হা এইয়া মাছ চাব আহিছে সিহঁতে আৰু আগুৱাই গ'লে ভাঙিব বটলত পুৰা ডাঙৰ মাছগিলা চাপিও আছে এই কৈ আছে চেল্ফি দিলে উঠিব লাগে চেল্ফিহে উঠে আৰু চিয়াতিৰবিলাকৰ মানে চেল্ফিটো ইম্পৰ্টেণ্ট গতিকে চেল্ফি কৰিলে চাব এতিয়া কিয় চাওঁ নাই চাওঁ এই প'জ দিয়া লাগিছে ফটো উঠাব বুলি এই হৈ আছে দেখিছা এই
ওপৰত থিয় সেইগিলাকে খৰা তলৰ সৰকে পৰিব আহে ইটো চাইডৰ পৰা আহি আছিল কিন্তু সেইবিলাক বান্ধছে সেইকাৰণে সিফালৰ পৰা আহিব পৰা নাই আৰু এতিয়া পুৰা ভিতৰত ইফালৰ কাম চলি আছে এয়া বস্তা লৈ আহিল তাতে বহি পেলাই পুৰা তাৰমানে উপভোগ কৰি আছে এয়া মাছ যাৱাৰ দেখা পাই পুৰা জাল চাল লৈ আহি গ'ল মানুহ চাটুনীয়া মালিও আছে আৰু খেৱালি জালৰ মাৰিব ইটা ইফালে আৰু ইফালে এখন দলং চাই বনাই দিছে ঘৰ আহি পাই গ'লো আৰু মই এতিয়া ভাতটো খাওঁ বিৰাট ভাত খাম এটা বহি লৈ খাম আৰু এইবিলাক তুলি থৈ দিছে হয়তো নোহাব লাগব পাৰে আৰু মাথাউৰিৰ অৱস্থা অলপমান ভালে বাৰু আৰু দুটা চাইডে বাগৰি আছিল পানী আৰু এটা চাইডে ব্লক কৰিছে আৰু ইটো চাইডে পানী আহি আছে আৰু ইটো চাইডে ব্লক কৰাৰ পুৰা প্ৰচেছ কৰি আছে আৰু লাইট চাইট দিছে আৰু আপোনালোকে ভিতৰত দেখা পাইছে ৰাতিও কাম কৰিব জানো আৰু ৰাতিও কাম কৰিব মানে নন ষ্টপ কাম কৰি থাকব দেখা যায় আৰু কি হয় ৰাতিলৈকে সেয়ে কৰি মাতি দিছে তাই মোক দেখা পাই হে কোন লৈ আছে হা বৰুদা মান পেহিয়াৰে লৈ আছে বহুত কেইটা গাঁৱতে আহি লগ হৈ ইয়াতে চাই আছে আৰু এইয়া লাইট দিছোঁ যে এইখিনিত তাৰমানে মাথাউৰিটো ভাঙছি তাকে লাইট চাইট দি পুৰা মাথাউৰি হেৰি ঠিক কৰাত লাগি আছে ইয়াতে ফুৰিব গ'লোঁ ফুৰি আহি বঢ়িয়াকৈ চাহ খাই আছোঁ মই নাই চাহ দিলে আৰু এয়া বেঙেনা কাটি আছে এয়া খাচাক খাচাককৈ বেঙেনা কাটি আছে আৰু এইখিনিত তেল সোমাই যাবৰ কাৰণে এনেকৈ দিছে আৰু ইয়াৰ লগত ভেন্দিও আছে আৰু আমগিলা আমাৰ ইয়াকে আছে আৰু এয়া আম 10টা সোতৰ হ'ল এয়া দেউতা এনেকৈ লাগি আছে আৰু এয়া এই মইনা এনেকৈ লাগি আছে আৰু মই এইফালে আছোঁ মানে দেউতাৰ কাৰ্ডৰ কাম যোনখিনি আছিল আধাৰ কাৰ্ড লিংক বাকী শেষ হোৱা নাই বহুতখিনি বাকী আছে আৰু দেখা যাক কিমান হয় আৰু এই লিষ্ট চিষ্ট আছে লিষ্টৰ মতে আমি যাই কৰি আছোঁ একফালৰ পৰা আৰু শেষে হ'ব এতিয়া ভাত খোৱা নাই ভাত খাওঁ এইখিনি কৰি এইয়া এই সুধি আছে 4 নে 8 এই তাৰমানে 4-8ৰ ডিফাৰেঞ্চ পাই আছে 4 ঘণ্টা 8 ঘণ্টা পাই গৈছে মানে ইংলিছত আছে আৰু অসমীয়ালৈ ট্ৰান্সফাৰ কৰি আছে সেইকাৰণে তাই তাৰমানে 8 আৰু 4 খেলি মেলি লগাই সেইটো আহি লিখি আছে আৰু এতিয়া শেষে হ'ল যাওঁ আৰু মই ঘৰলৈকে সিহঁতে এতিয়া কি কৰি থাকোঁ সিহঁতে লিখি আছে লিখি থাকোঁ মই যাওঁ